নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰো সকলো ভালে আছে আৰু আপোনালোকৰ যি প্ৰস্তুতি ভালে চলি আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ কাৰণে হেল্প হোৱাকৈ মেথছৰ কেইবাটাও খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিছুমান শৰ্ট ট্ৰিক্স আৰু ফৰ্মুলা আপোনালোকক এই ভিডিঅ'টোত কৈ দিম সো আপোনালোকে ভিডিঅ'টো মিছ নকৰিব ঠিক আছে আৰু তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যদিহে আপোনালোকৰ ডিএলএডৰ কাৰণে সম্পূৰ্ণ সিলেবাসৰ পিডিএফ লাগে তেতিয়াহলে আপোনালোকে অনলি 199 ত পিডিএফ কালেক্ট কৰিব পাৰিব ঠিক আছে অনলি 199 रुपीसত আপোনালোকে গোটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাব ইয়াত যেহেতু আমাৰ ডিএলএডৰ দুটা সেকশনত কোৱেশ্চন পেপাৰ থাকে সো কোৱেশ্চন পেপাৰ দুইটা সেকশনৰ যিমানখিনি পাৰ্ট আছে গোটেইখিনি পাৰ্টৰ পিডিএফ আপোনালোকে 199 ত পাই যাব তো তাৰ কাৰণে আপোনালোকে আমাৰ এই যেটো অফিচিয়েল নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব কল বা মেসেজ কৰি ডাইৰেক্টলি মেসেজ কৰিলে সুবিধা হয় হোৱাটছএপত আমি আপোনালোকক এটা কিউআৰ কোড পঠাই দিম তাত 199 পেমেন্ট কৰাৰ লগে লগে পিডিএফ টো পাই যাব মোবাইলত ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাও বহুত বেছি দেৰি নকৰো আপোনালোকৰ সময় হাতত কম আছে ভিডিও বিলাক ফাস্ট কৰি সোনকালে চাই দিব ওকে সো ফাৰ্স্ট কোৱেশ্চনত দিছে দা মিন of the numbers 12 14 16 18 20 22 and 24 is 12 14 16 18 20 22 আৰু 24 সংখ্যাবোৰৰ গড় কিমান হয় ওকে এই সংখ্যাগিটাৰ গড় কিমান হ'ব সো গড় বা এভাৰেজ আমি উলিয়াব লাগে হয়নে সো মিন বা কি বুলি কোৱা হয় এভাৰেজ বুলিও কোৱা হয় ওকে এভাৰেজ বুলিও কোৱা হয় সো এতিয়া আমি এনে ধৰণৰ সংখ্যাবিলাকৰ কেনেকৈ গড় উলিয়াও আমাৰ গড় উলিওৱাৰ একদম সিম্পল বেসিক যেটো নিয়ম আছে এই গুটেইকিটা সংখ্যা কেনেকৈ যোগ কৰিব লাগে 12 14 16 এনেকৈ একদম 24 লৈকে যোগ কৰিম হয়নে 24 লৈকে যোগ কৰি কেইটা সংখ্যা আছে হিসাব কৰিম এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে সাতটা সংখ্যাৰ কি কৰিম হৰণ কৰিম তেতিয়া আমি কি পাই যাম ইয়াৰ গড়টো পাই যাম কিন্তু আমি যদি অলপমান ধ্যান দিও বা আমি যদি অলপমান ফৰ্মুলা বা ট্ৰিক্স জানো তেতিয়া হলে কিন্তু এই কোৱেশ্চনটো সলভ কৰিবলৈ এই গুটেইখিনি ক্যালকুলেশন কৰাৰ দৰকাৰ নাই একদম এটা শৰ্ট ট্ৰিক্স আছে মই আপোনালোকক শৰ্ট ট্ৰিক্সটো শিকাই দিছো চাই লওক যেহেতু সংখ্যাটো এটা শ্ৰেণীত আছে চাওক এটা সমান্তৰ শ্ৰেণীত আছে 12 14 16 এনেকৈ গৈ আছে সো এই যদি সমান্তৰ শ্ৰেণীৰ কোনো সংখ্যাৰ গড় উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিব যেটো ফাৰ্স্ট টাৰ্ম আছে আৰু যেটো লাষ্ট টাৰ্ম আছে এটো লৈ লওক কি লব যেটো ফাৰ্স্ট টাৰ্ম আছে আৰু যেটো লাষ্ট টাৰ্ম আছে এই দুটা যোগ কৰি দিব যোগ কৰি 2 এৰে হৰণ কৰি দিলে আমি কি পাই যামগে এভাৰেজটো পাই যাম বা মিনটো পাই যাম ঠিক আছে তো ফাৰ্স্ট টাৰ্ম হৈছে 12 লাষ্ট টাৰ্ম হৈছে 24 কি কৰিম 12 আৰু 24 যোগ কৰিম তাৰ পিছত কি কৰি দিম 2 এৰে হৰণ কৰি দিম ঠিক আছে তো 12 24 কিমান হৈ যাবগে 36 আৰু তলত হবগে 2 2 যদি 36 ক হৰণ কৰে কেইবাৰ যাব 18 বাৰ যাব আৰু 18 টো আমাৰ আনসাৰ হয় অপচন এ ইজ দা ৰাইট আনসাৰ বুজি পাইছে এই সিৰিজটো কি হ'ব লাগিব সেম সিরিজ হ'ব লাগিব যদি আপোনাক এনেকুৱা কয় বলে 2 আছে 4 আছে 8 আছে 16 আছে এটো সিরিজত কিন্তু গড় উলিয়াব নোৱাৰিব যেহেতু এটা এটা সমান্তৰ প্ৰগতি নহয় সমান্তৰ শ্ৰেণী হ'ব লাগিব ওকে আমি কাৰ গড় উলিয়াব পাৰিম 1 3 5 7 এনেকৈ যদি বলে 101 লৈকে দিছে তেতিয়া আমি এই শ্ৰেণীটোৰ সমান্তৰ প্ৰগতিত যেহেতু আছে শ্ৰেণীটো তো তাৰ গড় আমি এই ট্ৰিকটো এপ্লাই কৰি উলিয়াব পাৰিম এপ্লাইড ট্ৰিকটো হৈছে এটো ফাৰ্স্ট টাৰ্ম আৰু লাষ্ট টাৰ্মটো যোগ কৰি পিনে 2 এৰে হৰণ কৰি দিলে আনসাৰটো পাই যাব ঠিক আছে তো এটো এটা শৰ্ট ট্ৰিক্স আছিল মনত ৰাখি থব আৰু লিখি থব নেক্সট কোৱেশ্চনটোলৈ যাও কোৱেশ্চন নম্বৰ 2 কি কৈছে আমাৰ if the median of 7 11 x 18 25 is 15 then x is যদি 7 11 x 18 25 এইগিটাৰ মধ্যমা 15 হয় তেনেহলে x ৰ মানটো কিমান এটা মধ্যমা আসলতে বস্তুটো কি হয় মধ্যমা কি হয় বাৰু কোনো এটা শ্ৰেণী যদি আমাৰ কোনো এটা সংখ্যাৰ শ্ৰেণী দিয়া আছে সেই শ্ৰেণীটো যেতিয়া সৰুৰ পৰা ডাঙৰলৈ আমি সজাও যেটো ঊৰ্ধ্বক্ৰম বুলি কয় বা ডাঙৰৰ পৰা সৰুলৈ যদি আমি সজাও অৰ্ধক্ৰমত যদি আমি সজাও তেতিয়া হলে যেটো মিডলৰ টাৰ্ম থাকিব মাজৰ টাৰ্ম থাকিব হেতুৱে হৈছে মধ্যমা ঠিক আছে যেনেকৈ ইয়াত কেইটা পদ আছে 1 2 3 4 5টা পদ আছে হয়নে নহয় 5টা পদ আছে তো এইহন কেইটাক যদি আমি সৰুৰ পৰা ডাঙৰলৈ সজাও এটো সৰুৰ পৰা ডাঙৰলৈ সজাই আছে 7 7ৰ পিছত 11 11ৰ পিছতে x কিবা এটা আহিব তাৰ পিছতে 18 তাৰ পিছতে 25 হয়নে সৰুৰ পৰা ডাঙৰলৈ মিলি আছে আৰু এইগিটাৰ মধ্যমা হৈছে 15 অৰ্থাৎ আমি যদি ইহতক মাজৰটো লওঁ ইফালে দুটা আছে মাজৰটোৱে কি হৈ গলগে x আৰু এইটো মধ্যমাটোৱে কি হৈ গলগে x হৈ গলগে সো কি হৈ যাব x ৰ জেগাত হৈ যাব 15 এটো হৈছে x ৰ ভ্যালু অপচন সি ইজ দা ৰাইট আনসাৰ ইয়াতে মধ্যমা আৰু দুটামান ট্ৰিক্স মই কৈ দিও যদিহে আমাৰ অযুগ্ম সংখ্যাত আছে যদি অযুগ্ম সংখ্যক নাম্বার আছে ওকে যদি অযুগ্ম সংখ্যক নম্বৰ আছে তেতিয়া হলে
আমাৰ মধ্যমা মাজৰটোৱে হয় যেনেকৈ 1 2 ধৰক আছে 5 আছে ধৰক 7 11 বোলে 15 ওকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা হৈ গ'ল ন আৰু এটা ধৰক 17 আছে হল সৰুৰ পৰা ডাঙৰলৈ সজাই থোৱা আছে এইখিনি 1 2 5 7 11 15 17 তো ইয়াৰ যেটো মাজৰ টাৰ্ম হ'ব 7 এফালেও তিনটা আছে এফালেও তিনটা আছে এই 7টোৱে হৈ যাবগে মধ্যমা ইহঁতৰ 7টোৱে কি হৈ যাবগে মধ্যমা হ'ব কিন্তু এটা কন্ডিশন চাব যদিহে যুগ্ম সংখ্যক আছে যদিহে যুগ্ম সংখ্যা আছে বা নম্বৰ আছে যুগ্ম সংখ্যক যদি নম্বৰ আছে তেতিয়াহলে মধ্যমা উলিওৱাৰ যেটো ট্ৰিক হয় হেতু কি হয় হেতু চাব হেতু ট্ৰিকটো কি হয় ধৰক 2 আছে 11 5 7 12 4 3 1 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে হৈ গল আৰু এইকেইটা যেহেতু অমিল মানে সৰুৰ পৰা ডাঙৰলে বা ডাঙৰ পৰা সৰুলে সজাই থোৱা নাই নহয় প্ৰথম কাম আমাৰ কি হ'ব আমি সৰুৰ পৰা ডাঙৰলে সজাম 1 আহিলে 1ৰ পিছত 2 আহিব 2ৰ পিছত 3 আহিলে তাৰ পিছতে 4 আহিলে তাৰ পিছতে 5 তাৰ পিছতে 7 তাৰ পিছতে 11 তাৰ পিছতে 12 1 2 3 4 5 6 7 8টা আছে ওকে এতিয়াতো ইয়াত ডাইৰেক্টলি আমি মিডল টাৰ্ম নাপাও অৰ্থাৎ মাজৰ সংখ্যা নাপাও মধ্যমা উলিয়াবৰ কাৰণে তেতিয়া কি কৰিম মাজৰ যি দুটা সংখ্যা আমি আছে এই দুটা সংখ্যাক লৈ লম 4 আৰু 5ক লৈ লম ঠিক আছে এফালেও এতিয়া তিনটা আছে এফালেও তিনটা আছে তো এই 4 আৰু 5ক যোগ কৰি 2 এৰে যেতিয়া হৰণ কৰি দিম তেতিয়া আমি কি পাই যাম মধ্যমা পাই যাম বুজি পাইছানে এতিয়া 4 5 9 আৰু 9ক যদি 2 এৰে হৰণ কৰো 4.5 ওলাব তো এই সংখ্যাগিটাৰ মধ্যমা হৈ গলগে 4.5 বুজি পাইছে এতিয়া মই এটা কোৱেশ্চনৰ লগতে মধ্যমাৰ গোটেই কনসেপ্টটো বুজাই দিলো যাতে পৰীক্ষাত গৈ কেতিয়াও খেলিমেলি নহয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 কি কৈছে চাওক কোৱেশ্চন নম্বৰ 3 আমাক কৈছে 1/3 of 3/4 of a number is 30 find the number এটা সংখ্যাৰ 3/4 1/3 30 তেতিয়া হলে সংখ্যাটো কি হ'ব এতিয়া আমি ধৰি লৈছো সংখ্যাটো x সংখ্যাটো আমি কি ধৰি লৈছো x ধৰি লৈছো এতিয়া x সংখ্যাটোৰ 3/4 3/4 অৰ্থটো হৈছে 3/4 আৰু 1/3 অৰ্থটো হৈছে 1/3 ঠিক আছে তো আমাৰ according to question কি হ'ব according to question যদি আমি চাও x ৰ 3/4 আৰু তাৰ 1/3 আৰু সেই সংখ্যাটো কি হয় 30 হয় বুলি কৈছে আমাৰ ঠিক আছে তো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম x ৰ মান উলিয়াব পাৰিম x into 3/4 into 1/3 is equal 30 3 3 cancel থাকিলে 4 4 টো সমানচেনে ইফাল লৈ যাওক হৈ যাবগে পূৰণ x is equal কি হৈ গলগে 30 into 4 3 4 গুণ কিমান 12 120 হৈ যাব আমাৰ আনসাৰ 120 এটোৱে আনসাৰ হয় বেলেগ আৰু একো নাই অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছে এতিয়া সবে অপচন সি হৈ গলগে শুদ্ধ উত্তৰ খালি এই বস্তুখিনি চাব 3/4 1/3 এইবিলাক কি হয় এখিনি ভালকে চালে হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে the mean of 6 number is 25 if one number is replaced by 40 instead of 28 the new mean becomes অৰ্থাৎ ছটা সংখ্যাৰ গড় হৈছে 25 ওকে গড় বা মাধ্য একে বস্তু যদি এটা সংখ্যাক 28 ৰ হলনি 40 এৰে হলনি কৰা হয় 28 সংখ্যাটো লিখিব লাগিছিল বাট লিখা হৈ গলগে 40 বা 28 ৰ হলনি 40 কৰি দিয়া হল তেতিয়া হলে নতুন গড়টো কিমান হ'ব উলিয়াব লাগে নতুন গড়টো কিমান হ'ব উলিয়াব লাগে ওকে ছটা সংখ্যা আছিল আমি নাজানো সেই ছটা সংখ্যা কি হয় কিন্তু সেই ছটা সংখ্যাৰ ভিতৰত এটা 28 আছিল যেটো হলনি কৰি দি পিনে 40 কৰি দিয়া হল ওকে 28 ৰ হলনি কি কৰি দিয়া হল 28 ৰ হলনি 40 কৰি দিয়া হল সো এতিয়াটো 28 ৰ হলনি যেতিয়া 40 কৰা হল যেটো মুঠ আমি যেটো মুঠ মান পাম ন টোটাল ভ্যালু যেটো পাম এটা ছটা সংখ্যাৰ গড় 25 দিয়া আছিল ছটাৰ গড় দিয়া আছিল আমাক কিমান 25 তো মুঠটো আমি উলিয়াই লম প্ৰথমতে মুঠ যেটো ভ্যালু পাম হেতু কি হ'ব 25 পূৰণ 6 আৰু 25 পূৰণ 6 কৰিলে কিমান হ'ব 6 5 গুণ 30 ৰ শূন্য কৰিলে 3 6 2 গুণ 12 1 13 14 15 ওকে 150 পাইছো এতিয়া যেটো 28 ৰ হলনি 40 কৰিছে তেতিয়া হলে যেটো মুঠ ভ্যালু থাকিব ন 150 ইয়াতটো কিবা এটা চেঞ্জেস আহিব হ'ব না চেঞ্জেস কিমান হ'ব 28 ৰ পৰা 40 কিমান বাঢ়িছে 28 ৰ পৰা 40 কিমান বাঢ়িছে আমি যদি চাও এফালে 2 আৰু এফালে 10 12 বাঢ়িছে কিমান বাঢ়িছে 12 বাঢ়িছে তো এই যেটো মুঠ আছিল ইয়াতো কি হৈ যাবগে 12 এটা বাঢ়ি যাবগে তো এটো হৈ যাবগে 162 এতিয়া ছটা সংখ্যাৰ গড় যদি 162 হয় তেতিয়া হলে ছটা সংখ্যাৰ মুঠ যদি 162 হয় গড়টো উলিয়াব লাগে এতিয়া যেহেতু মুঠ পাইছো আমি 162 হয় না নহয় তো গড় কি হ'ব
ওকে 6টা সংখ্যাৰ মুঠ পাইছো আমি 162 তো গড় হৈ যাবগে 162 ডিভাইডেড বাই 6 6 যদি আমি কাটি দিও 6 দুগুণ 12 ফালে 4 হলে 32 6 13 14 15 হলো 32 না 6 162 নহব জানো 162 6 দুগুণ 12 ফালে 4 42 6 7 গুণ 42 27 তো কি হৈ গলগে তো গড় হৈ গলগে আমাৰ 27 অপচন বি ইজ দা ৰাইট আনসার সকলে বুজি পাইছে অপশন বি হৈ গলগে শুদ্ধ উত্তৰ সো এই ধৰণে আমি কোৱেশ্চনটো সলভ কৰিম বহুত বেছি টান নহয় বহুত বেছি টান বুলি ভাবি থাকিব নালাগে আপোনালোকে নেক্সট কোৱেশ্চন নম্বৰ 5 চাওক ইন ট্ৰায়াঙ্গল এবিসি এবিসি এটা ত্ৰিভুজ যত এ আৰু বি কোণটোৰ যোগফল হৈছে 108 ডিগ্ৰী আৰু বি আৰু সি কোণটোৰ যোগফল হৈছে 130 ডিগ্ৰী তেতিয়াহলে সি কোণটোৰ মানটো উলিয়াব লাগে কি উলিয়াব লাগে সি কোণটোৰ মান আমাৰ উলিয়াব লাগে এতিয়া এটা কথা ভালদৰে ইয়াত লক্ষ্য কৰক এ আৰু বি যোগফল আমাৰ কিমান হয় 180 ডিগ্ৰী হয় হয়নে নহয় এতিয়া আমি এটা কথা জানো না যদি আমি এ বি আৰু সি যোগ কৰি দিও এ বি আৰু সি যদি আমি যোগ কৰি দিও কিমান পাম 180 ডিগ্ৰী পাম কাৰণ আমি জানো যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় নে নহয় কোণৰ সমষ্টি বা যোগফল 180 ডিগ্ৰী হয় হয়নে এই কথাটো আমি জানো এই কন্ডিশনটো আমি জানো এতিয়া এ বি সি এ আৰু বি আৰু সি যদি যোগ কৰি দিও 180 ডিগ্ৰী ওলাই এ আৰু বি ৰ যোগফলটো 108 ডিগ্ৰী দিয়ে থৈছে নহয় আমাক তো এ আৰু বি ৰ জায়গাত আমি কি লিখি দিব পাৰো 108 লিখি দিব পাৰো ওকে 108 যোগ সি সমান 180 ডিগ্ৰী এতিয়া সি ৰ ভ্যালু ইয়াৰ পৰা ডাইৰেক্টলি ওলাই যাব দেখোন ওলাব নাই তো সি ৰ ভ্যালু এংগল সি ৰ ভ্যালু কি হ'ব 180 মাইনাস 108 10 8 গল থাকিল 2 এফাল থাকিলে 72 ডিগ্ৰী তো এংগল সি ৰ ভ্যালু কি ওলাই গল 72 ডিগ্ৰী 72 ক'ত আছে অপশন সি ত আছে অপশন সি হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে সবে অপশন সি 72 ডিগ্ৰী ইজ দা ৰাইট আনসার ঠিক আছে নেক্সট কোৱেশ্চন টুলে যাও নাও কোৱেশ্চন নম্বৰ 6 the sum of first 20 natural number is প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব দিছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল এতিয়া আমি যদি ডাইৰেক্টলি যোগ কৰি থাকো 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 এনেকে গৈ 20 লৈকে যোগ কৰি থাকিব লাগিব হয়নে আৰু সেইখিনি আমাৰ কিমান সময়ৰ প্ৰয়োজন হ'ব হয়নে নহয় বহুতখিনি সময়ৰ প্ৰয়োজন হ'ব ইয়াত 20টা দিছে যদি আৰু ইয়াতকে বেছি দি দিয়ে তো তাৰ কাৰণে এটা ট্ৰিক্স আছে তাৰ কাৰণে কি আছে ট্ৰিক্স আছে স্বাভাৱিক সংখ্যা যদি আমাৰ স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব দিছে গড় উলিয়াব দিছে তেতিয়াহলে আমি ট্ৰিক এপ্লাই কৰিব পাৰিম ওকে তো তাৰ কাৰণে কি কৰিব যদি n টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব দিয়ে n টা স্বাভাৱিক সংখ্যাৰ যোগফল বা সমষ্টি বুলিও আমি ক'ব পাৰো হয়নে সমষ্টি তাৰ ফৰ্মুলাটো হৈছে n into n plus 1 divided by 2 okay n into n plus 1 divided by 2 এইটো ফৰ্মুলা ইউজ কৰিলে আমি কি কৰিব পাৰিম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল হওক 30টা হওক 50টা হওক 100টা হওক যিমানে দিয়ে উলিয়াব পাৰিম তো ইয়াতে ডাইৰেক্টলি n ৰ ভ্যালু কি হৈ গলগে 20 তো ডাইৰেক্টলি 20 পাতি দিলে হল 20 into 20 plus 1 মানে 21 divided by কি হ'ব 2 দুয়ে যদি আমি 20 কাটো 10 বাৰ যাব 10 আৰু 21 পূৰণ কৰিলে কিমান হ'ব 10 আৰু 21 পূৰণ কৰিলে হৈ যাবগে 210 কি হৈ যাব 10 অপশন বি ইজ দা ৰাইট আনসার হলে অপশন বি হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে নাও কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টো চাও the least number exactly divisible by 12 15 and 20 is অৰ্থাৎ 12 15 আৰু 20 ৰে হৰণ কৰিব পৰা নিম্নতম সংখ্যাটো উলিয়াব লাগে নিম্নতম মানে কি আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগে হয়নে ডাঙৰ সংখ্যাটো বহুত আছে 12 15 আৰু 20 ৰে হৰণ কৰিব পৰা অসংখ্য সংখ্যা আছে পৃথিৱীত কিন্তু আমাক লাগে আটাইতকৈ সৰু সংখ্যাটো যিটো 12 ৰেও হৰণ যায় 15 ৰেও হৰণ যায় আৰু 20 ৰেও হৰণ যায় সো তাৰ কাৰণে কি উলিয়াব লাগিব বাৰু আমি LCM উলিয়াব লাগিব হয় নে নহয় LCM তো 12 15 আৰু 20 ৰ LCM উলিয়ালে হৈ গল তো প্ৰথমতে আমি যদি চাও 3 ৰে কাটিলে 3 4 গুণ 12 3 5 গুণ 15 20ক নাযায় হল আমি যদি 4 ৰে কাটি দিও সৰি 4 ৰে কাটিব নোৱাৰো 2 ৰে যদি কাটি দিও 2 গুণ 4 5ক নাযায় 2 10 গুণ 20 হল আকৌ যদি 2 ৰে কাটি দিও 2 গুণ 2 5ক নাযায় 2 5 গুণ 10 হল এতিয়া যদি আকৌ 5 ৰে কাটি দিও এবাৰ গল 5 গুণ 5 5 গুণে 5 3 গুণ 6 6 গুণ 12 5 12 60 কিমান পাইছো আমি 60 পাইছো অপশন সি ইজ দা ৰাইট আনসার হল 12 15 আৰু 20 ৰ এলসিএম কিমান পালো আমি 60 এটোৱে হয় আনসার আৰু বেলেগ একো নাই ঠিক আছে অকল এলসিএম উলিয়ালে হল কেতিয়াবা সোধে
যে 12 15 আৰু 20 হৰণ কৰিলে 3 ভাগশেষ পোৱা 3 ভাগশেষ পোৱা বা 4 ভাগশেষ পোৱা বা 5 ভাগশেষ পোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব তেতিয়াহলে কি কৰিম ইহঁতৰ যিটো এলচিএম পাম এলচিএমৰ লগত সেই সংখ্যাটো যোগ কৰিলে হৈ গ'ল বোলে এলচিএম 60 পাইছো তেতিয়া 60 লগত 3 যোগ কৰি দিয়ক বোলে 3 ভাগশেষ খুজিছে তো এলচিএমৰ 60 লগত 3 যোগ কৰি দিয়ক বোলে আমাৰ এলচিএম 4 দিছে যে 12 15 আৰু 20 হৰণ কৰিলে 4 ভাগশেষ থকা আটাইতকৈ সৰু সংখ্যাটো উলিয়াওক তেতিয়াহলে 60 লগত 4 যোগ কৰি দিয়ক 64 হ'ব বোলে 5 দিছে তেতিয়াহলে 65 হ'ব যিটো এলচিএম পাম তাৰ লগত এটো যোগ কৰি দিলে হৈ গ'ল ওকে নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 8 আমাক কি কৈছে the average of 4 conjugative even number is 27 which is the greatest number চাৰিটা ধাৰাবাহিক যুগ্ম সংখ্যাৰ গড় হৈছে 27 কোনটো সংখ্যা আটাইতকৈ ডাঙৰ এতিয়া যেহেতু চাৰিটা ধাৰাবাহিক যুগ্ম সংখ্যাৰ কথা কৈছে যুগ্ম সংখ্যা মানে কেনেকুৱা ধৰণৰ হ'ব 2 4 6 8 বা আমি যদি এনেকৈ লৈছো 10 12 14 16 ওকে এনেকুৱা ধৰণৰ হ'ব যদি বোলে 50 লৈছো তেতিয়াহলে 52 তেতিয়াহলে আৰু এটা হ'ব 54 আৰু এটা হ'ব কি 56 এনে ধৰণৰ কি চাৰিটা ধাৰাবাহিক যুগ্ম সংখ্যা আছে সো আমি যদি এটাক x ধৰিছো এটাক যদি x ধৰিছো নেক্সটটো কিন্তু আমি x + 1 নধৰোতে এটো ভুল নকৰিব সকলোৱে কাৰণ x + 1 কৰাৰ লগে লগে এটো 2 পিছত 3 হৈ যাবগে সো x + নেক্সটটো হ'ব x + 2 ওকে নেক্সটটো হ'ব x + 4 আৰু নেক্সটটো হ'ব x + 6 ঠিক আছে এইকিটা হয় এতিয়া আমাক কি কৈছে যে এই সংখ্যাকিটাৰ গড় হৈছে 27 গড় মানে কি এভাৰেজ মানে কি x + x + 2 + x + 4 + x + 6 যেহেতু 4টা সংখ্যা আছে তো 4 এ হৰণ কৰিম ওকে আৰু ইহঁতৰ গড়টো হৈছে আমাৰ 27 ঠিক আছে এটো 27 দিয়া আছে তো এটো হৰণ এটো ইয়াত যদি আমি ক্যালকুলেশন কৰি দিও যদি ইয়াক সলভ কৰি দিও x x 4টা আছে তো 4x হৈ গ'ল প্লাস 2s 4s 6 6 12 হৈ গ'ল আৰু এফালে 4 আৰু 27 পূৰণ কৰিলে 7 4 গুণ 4 7 গুণ 28 8 কৰিলে 2 4 2 গুণ 8 9 10 108 হৈ গ'ল 12 ইফালে কৰিলে মাইনাস হৈ যাবগে তো 4x কি ওলাব 108 মাইনাস 12 108 ৰ পৰা যদি 12 গুছি যায় 8 ৰ দুগুণ থাকিল 6 এফালে থাকিলে 10 ৰ গুণ থাকিল 9 96 4x কি পাইছো আমি 96 পাইছো ওকে তো x ৰ ভ্যালু কি ওলাব 96/4 4 যদি আমি 96 ক কাটো 4 4 দুগুণ 8 16 গল 4 4 গুণ 16 24 তো x ৰ ভ্যালু কি পাইছো আমি 24 পাইছো এতিয়া যেহেতু ধাৰাবাহিক সংখ্যা আছিল আমাক খুদিছিলে কি আমাক খুদিছে আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল x + 6 মানে 24 + 6 30 অপচন বি হ'ব শুদ্ধ উত্তৰ 24 + 6 সমান 30 নহয় জানো তো কি হৈ যাবগে অপচন বি ইজ দা ৰাইট আনসাৰ সকলোৱে বুজি পাইছে এতিয়া সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনটোলৈ যাও কোৱেশ্চন নম্বৰ 9 প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ গড় কিমান প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 5 প্ৰাইম নাম্বাৰ তো প্ৰথম কথা হল মৌলিক সংখ্যাৰ যদি আমাৰ কনসেপ্টটো আহে তেতিয়াহলে আমি মৌলিক সংখ্যাখিনি চিনি পাব লাগিব আমি মিনিমাম 1 ৰ পৰা 100 লৈকে মৌলিক সংখ্যাখিনি মনত ৰাখিব লাগিব যেনেকৈ প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 3 তাৰ পিছতে 5 7 11 13 হলে 17 19 23 এনেকৈ আগবাঢ়ি গৈ থাকে সো এই যিখিনি মৌলিক সংখ্যা আছে এই মৌলিক সংখ্যাখিনি আমি প্ৰথমতে চিনি পাব লাগিব জানিব লাগিব তেতিয়া আমি প্ৰথম 5টা হওক 10টা হওক বা কেতিয়াবা এনেকুৱা দিয়ে যে 20 ৰ পৰা 50 লৈকে যিখিনি মৌলিক সংখ্যা আছে এইখিনিৰ যোগফল কিমান গড় কিমান এইখিনি উলিয়াব দিয়ে ঠিক আছে তো প্ৰথম যেটো 5টাৰ কথা কৈছে আমি প্ৰথম 5টাক লম এটা দুটা তিনটা চাৰিটা 5টা হলে 2 আমি কি লম 2 আৰু 3 5 7 আৰু 11 এইগিটাৰ যেটো গড় লাগে তো 5 এৰে হৰণ কৰি দিলে হল ঠিক আছে 2 3 5 5 5 10 10 17 17 আৰু 11 কিমান 17 আৰু কি 11 এফালে 7 কে 8 এফালে 2 28/5 28/5 কৰিলে কি হ'ব 28 যদি 5 কৰি দিও আমি 28 যদি 5 কৰি দিও 5 5 গুণ 25 3 গল পইণ্ট দিলো 30 5 6 গুণ 30 5.6 অপচন এ ইজ দা কারেক্ট আনসার কি হৈ গলকে অপচন এ হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে এতিয়া সবে নাও লাষ্ট কোৱেশ্চনটো আগবঢ়ো কোৱেশ্চন নম্বৰ 10 আৰু এটো আমাৰ লাষ্ট কোৱেশ্চন হয় আজি ক্লাছৰ the difference between the greatest and least 4 digit number that begins with 4 and ends with 6 আমাক এনেকুৱা 4টা অংকৰ সংখ্যা লাগে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু যিটোৰ প্ৰথমত অৰ্থাৎ আৰম্ভণিত 4 থাকে আৰু শেষত 6 থাকে ওকে আৰু সেই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য উলিয়াব দিছে 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো লাগে ওকে আটাইতকৈ ডাঙৰ লাগে আৰু আটাইতকৈ সৰু লাগে যিটোৰ কি থাকে ফাৰ্স্টত 4 থাকে আৰু লাষ্টত কি থাকে 6 থাকিব মাজত আৰু দুটা ডিজিট থাকিব ওকে ইয়াতো ফাৰ্স্টত 4 আৰু লাষ্টত কি থাকিব 6 থাকিব এটো আটাইতকৈ ডাঙৰ লাগে আৰু এটো আটাইতকৈ সৰু লাগে আৰু এই যে দুটা সংখ্যা পাম
সেই দুটা সংখ্যাৰ ডিফাৰেন্স উলিয়াব লাগে সো যদি আটাইতকৈ ডাঙৰ খুজে 9 9 বহুৱাই দিলে হ'ল আটাইতকৈ সৰু খুজিলে 0 0 বহুৱাই দিলে হ'ল এতিয়া ডিফাৰেন্স খুজিলে মাইনাস কৰি দিয়ক 0 আহি গ'ল 9 আহি গ'ল 9 আহি গ'ল এফালে 0 আহি গ'ল 990 হ'ব ডিফাৰেন্স অপচন ডি 990 হ'ব আনসাৰ যিয়ে সংখ্যা নহওক এনেকুৱা ধৰণৰ চাৰিটা অংকৰ যদি খুধে 990 আনসাৰ ওলাই যিয়ে নিদিয়ক যদি আমাক এনেকুৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু খুধে তেতিয়া কি ওলাব 990 আনসাৰ ওলাই যাব ঠিক আছে সকলোৱে বুজি পাইছে সো আজিৰ ক্লাছটোত এইখিনি আছিলে মই আকৌ এবাৰ জনাই থৈছো যদি আপোনালোকৰ পিডিএফ লাগে এক সপ্তাহ সময় মাত্ৰ আপোনালোকৰ হাতত আছে সো only 199 rupees আপোনালোকে পিডিএফ টো লৈ লওক এই পিডিএফ টো পঢ়ি বহুতখিনি কোৱেশ্চন আপোনালোকে কমন পেলাব পাৰিব ঠিক আছে গোটেই সম্পূৰ্ণ পিডিএফ টো খালি আপোনালোকে পঢ়িব লাগিব ঠিক আছে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ